নমস্কাৰ ওয়েলকাম টু এবি ফৰমেশ্যন আৰু আমি আছো আমাৰ প্ৰজেক্ট টুইন নেষ্টত। এতিয়া টুইন নেষ্টত আপোনালোকে দেখিবলৈ পাইছে ইয়াত আমি ডোৰ ফ্ৰেম কেইটামান বনাই ৰাখি থৈ দিছো। এতিয়া এই ডোৰ ফ্ৰেম কেইটা কিহৰ হয় আৰু আমি এই প্ৰডাক্টটোৱে কিয় ইউজ কৰিছো এই ভিডিঅ'টোত কৈছো শুনক। এইটো হৈছে WPC চৌকাঠ, কিন্তু বৰ এটা সস্তীয়া কোৱালিটিৰ WPC চৌকাঠ নহয়, এইটো এটা কষ্টলি অপশ্যন। আৰু ইয়াৰ ফলত ইয়াৰ যোনটো ডেন্সিটি হৈছে ডেন্সিটিটো বহুত বেছি কম। তাৰ ফলত কি ইয়াত যেতিয়া স্ক্ৰু কৰা হয় সেই স্ক্ৰুটো এবাৰ মৰাৰ পিছত সেকেণ্ড টাইমো যদি খোলে ইয়াৰ যোনটো থ্ৰেড হয় স্ক্ৰু এই থ্ৰেডটো থ্ৰেড মতে ৰখি যাব, স্ক্ৰু কেতিয়াও ঢিলা নহয়। তাৰ কাৰণে আমি হাই ডেন্সিটিৰ চৌকাঠ ইউজ কৰিছো। ইয়াৰ যোনটো মেইন বেনিফিট হৈছে এইটো হৈছে ফায়াৰ প্ৰুফ মেটেৰিয়েল, আৰু লগতে এইটো হৈছে এটা ৱাটাৰ প্ৰুফ মেটেৰিয়েল। ৱাটাৰ প্ৰুফ হোৱাৰ ফলত কি হৈছে, যেতিয়া আপোনালোকৰ মন কৰিব ঘৰ এটা যেতিয়া পুৰণা হয় চৌকাঠৰ এই জেগাখিনিৰ পৰা সদায় ফ্ল'ৰত কিছুমান ঘুণগুৰি জাতীয় বস্তু দেখা দিয়ে। এই ঘুণগুৰিবোৰ কিহে আনে? টাৰ্মাইট। আৰু এই টাৰ্মাইট প্ৰুফ এই চৌকাঠৰ টাৰ্মাইট প্ৰুফ লগতে ৱাটাৰ প্ৰুফ। গতিকে এই জেগাখনত আমাৰ কেতিয়াও ডেম্প আহি পেলাই এই চৌকাঠটো ডেমেজ কৰিব নোৱাৰে। লগতে এই চৌকাঠটো হৈছে ফায়াৰ ৰেজিষ্টেঞ্চ। বিল্ডিঙত এই চৌকাঠবোৰ ফায়াৰ ৰেজিষ্টেঞ্চ হোৱাটো অত্যন্ত আৱশ্যকীয়। যদিহে বাই চান্স কেতিয়াবা জুই লাগে, জুই লগা টাইমত যেতিয়া আপোনালোকে ইমাৰ্জেঞ্চি এক্সিট কৰিব, তাত যদি দেখা চাৰিওফালৰ পৰা আপোনালোকৰ চৌকাঠটোত জুইয়ে ঘেৰি ৰাখিছে, তেতিয়াহ'লে কেনেকৈ এক্সিট কৰিব জুই মাজেদি? নোৱাৰিব। গতিকে এই বস্তুবিলাক সদায় সেই কোৱালিটিটো মেইনটেইন কৰিব লাগে। আৰু যিহেতু A ক্লাছ ঘৰত আমি এই বস্তুবিলাক 110% ফুল গেৰেণ্টিৰ সৈতে মেইনটেইন কৰোঁ।